এয়া যাবলৈ ওলাইছোঁ ছাৰৰ ঘৰলৈ বুলি। আৰু ৰ'দ দেখিছেনে কেনেকৈ পৰিছে, তথাপিও আমি এই দিন দুপৰীয়াতে ওলাই পৰিলোঁগৈ ছাৰৰ ঘৰলৈ যাওঁ বুলি। আৰু ছাৰৰ ঘৰত যোৱাৰো এটা ৰিজন আছে, সেয়া হৈছে ছাৰৰ বাৰ্থডে আছিলে। আৰু ছাৰৰ বাৰ্থডে আছিলে 10 তাৰিখে, কিন্তু আমি গৈছিলোঁগৈ 9 তাৰিখে। এতিয়া প্ৰায় এমাহ হ'বৰে হ'ল, কিন্তু ভিডিঅ' এডিট কৰাই হোৱা নাছিলে। ইমানেই একেবাৰে সময়ৰ নাটনি, মানে কি ক'ম আৰু, এলাহ জানিছেনে। বাৰু, ছাৰে আমাক দেখি বেলেগ এটা ৰিয়েকশ্যন দিব বুলি আশা কৰি আছিলোঁ, কিন্তু নাই, সদায় যেনেকৈ ছাৰে দেখি আমাক সেনেকেই ৰিয়েকশ্যন এটা দিলে। হ'ব বাৰু, একো নাই। এতিয়া লাহেকৈ কেকটো ৰেডি কৰিছোঁ আৰু লগতে গিফ্টবোৰো এনেকৈ সজাই দিছোঁ যাতে দেখিবলৈ অকণমান ধুনীয়া দেখি। এতিয়া কেক কাটাৰ লগতে গিফ্টখিনিও ছাৰক খুলিবলৈ দিছিলোঁ আৰু ছাৰক গেছ কৰিবলৈ দিছিলোঁ যে কোনে কোনটো গিফ্ট দিছে গেছ কৰক বুলি। আৰু লাহেকৈ সকলোখিনি হৈ গ'ল। ছাৰেও কেক কাটিলে, গিফ্টবোৰো খুলিলে আৰু লগতে ছাৰেও আমাক বাহিৰৰ পৰা কিবা অলপ অৰ্ডাৰ কৰি দিছিলে খাবলৈ। আমিও সেয়া খাই ঘৰলৈ আহিলোঁ। তেনেহ'লে আজিলৈ এৰিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।